জনগোষ্ঠীসকলৰ বহাগ মাহত প্ৰতি বছৰে তেওঁলোকে উদযাপন কৰে ফুলা বিচুৱা উৎসৱ। মই বসতি আছো তামুলপুৰ জিলাৰ কুমাৰীকেটাত আৰু কুমাৰীকেটাত উদযাপন কৰা হৈছে ফুলা বিচুৱা উৎসৱ। মই কেমেৰা সহযোগী পোনপ্ৰথমে দেখিবলৈ অনুৰোধ জনাইছো। এয়া বিচুৱা উৎসৱৰ যি তেওঁলোকৰ যি কৃষ্টি, তেওঁলোকে কৃষ্টি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। তেওঁলোকে এইবুলি উদযাপন কৰিছে 13 সংখ্যক যি বিচুৱা উৎসৱ। প্ৰতি বছৰে তেওঁলোকে উদযাপন কৰে ফুলা বিচুৱা উৎসৱ, বা তেওঁলোকে বহাগ মাহত প্ৰতি বছৰে তেওঁলোকে ফুলা বিচুৱা উৎসৱ উদযাপন কৰে। কুমাৰীকেটা আঞ্চলিক পচৰাজবংশী আৰু মহিলা সমিতি তথা ৰাইজৰ সহযোগত এইবুলি উদযাপন কৰি তেওঁলোকে 13 সংখ্যক ফুলা বিচুৱা উৎসৱ। ইয়াত উদ্যোক্তাসকল আছে, মই উদ্যোক্তাসকলৰ ওচৰত যাব বিচাৰিম আৰু উদ্যোক্তাসকলৰ পৰা কিছু মন্তব্য ল'ব চেষ্টা কৰিম। এগৰাকী উদ্যোক্তা আছে, মই তেখেতৰ ওচৰত আহিছো। কি ক'ব এই ফুলা বিচুৱা উৎসৱ? নমস্কাৰ, আমি বিদ্যুৎ পৰিচালনা সমিতিৰ তৰফৰ পৰা পোনপ্ৰথমতে অসমীয়া নৱবৰ্ষ, বৈশাগু, ৰঙালী বিহু আৰু আমাৰ জাতীয় উৎসৱ বিচুৱাৰ সকলো অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আগন্তুক দিনবিলাকত সকলোৰে ভাল হওক, শুভ কামনা কৰিছোঁ। আৰু ইয়াত আমি আজি এই কুমাৰীকেটা অঞ্চলত আজি প্ৰতি বছৰে আমি আমাৰ যি কলা কৃষি সংস্কৃতি ইয়াক লৈ আমি 13 সংখ্যক বিচুৱা উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ কুমাৰীকেটা আঞ্চলিক পৰ্যায়ৰ ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় প্ৰাংগণত আৰু প্ৰতি বছৰে হৈ আছে। বহাগ মাহত প্ৰতি বছৰে আপোনালোকে এই ফুলা বিচুৱা উদযাপন কৰে। আপোনালোকৰ জনগোষ্ঠীৰ লগতে অসমবাসী ৰাইজক কি আহ্বান জনাব? হয়, আমি এইটোৱে বিচাৰিছোঁ যে আমাৰ যি অসমখনত যি জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠীৰ নিজস্ব কলা কৃষি সংস্কৃতি আছে। আমাৰো তেনেকৈ কলা কৃষি সংস্কৃতি আছে। আৰু আমি এই বিচুৱা ধৰক আমি অসম হিচাপে আমি ৰঙালী বিহু বা বিহু পালন কৰোঁ। ঠিক তেনেকৈ সকলো জাতি জনগোষ্ঠীৰে নিজস্ব এটা মানে জাতীয় উৎসৱ আছে। ঠিক তেনেকৈ আমাৰ পৰ্যটকসকলৰ বিহু আমি মানে বিচুৱা হিচাপে আমি পালন কৰোঁ। হয়, এয়া আছিলে এগৰাকী উদ্যোক্তাৰ মন্তব্য যে তেওঁলোকে বহাগ মাহত তেওঁলোকে প্ৰতিটো জাতি জনগোষ্ঠীসকলে উদযাপন কৰাৰ নিচিনাকৈ আৰু অসমীয়া যি বিহু উদযাপন কৰাৰ লগতে তেওঁলোকে উদযাপন কৰে তেওঁলোকৰ যি নিজৰ কৃষ্টি তথা পচৰাজবংশীসকলৰ যি কৃষ্টি আছে, তেওঁলোকে কৃষ্টি প্ৰদৰ্শন কৰে। ফুলা বিচুৱা উৎসৱ হিচাপে তেওঁলোকে পালন কৰে, ইতিমধ্যে উল্লেখ কৰিছে। আৰু মই কেমেৰা সহযোগী পুনৰ দেখিবলৈ অনুৰোধ জনাইছো, কিয়নো ইয়াত লোকাৰণ্য হৈ পৰিছে তেওঁলোকৰ যি ফুলা বিচুৱা উৎসৱ। আচলতে এই যি স্বতঃস্ফূৰ্তভাৱে তেওঁলোকৰ যি কৃষ্টি দল লগতে তেওঁলোকৰ যি ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীয়ে ইয়াত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আন এগৰাকী উদ্যোক্তা আছে, মই তেখেতৰ ওচৰত যাব বিচাৰিছো, তেখেতে চেষ্টা কৰিম। কি হ'ব এই ফুলা বিচুৱা উৎসৱ? ফুলা বিচুৱা বহুত দিনৰ পিছত আজি মানুহবিলাকে আগবাঢ়ি আহিছে। বিচুৱা উৎসৱত ভাল লাগিছে। নিজৰ জাতিৰ পৰিচয়, নিজৰ জাতি সংস্কৃতিৰ পৰিচয়, পৰম্পৰা এইবিলাক দেখি ভাল লাগিছে। জাতি নিশ্চিতভাৱে ক'ব লাগিব, কিয়নো তেওঁলোকে প্ৰতি বছৰে উদযাপন কৰে ফুলা বিচুৱা উৎসৱ। তেওঁলোকৰ যি কৃষ্টি, তেওঁলোকৰ যি অঞ্চলৰ যি নিজস্ব কৃষ্টি আছে, তেওঁলোকৰ যি সংস্কৃতি তেওঁলোকে